দেওবৰীয়া নতুন এটা ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত ব্লগ লৈ আহিলোঁ। আজি দেওবৰীয়া একেবাৰে নিৰামিষকৈ থলুৱা খাদ্যৰে এসাঁজ খাওঁ বুলি ভাবিছোঁ। এয়া দেখিছে মচুৰ দাইল তিয়াই থৈছোঁ, মানে মচুৰ দাইলৰ পকৰীৰে সৈতে ইয়াত খুতৰা শাকৰ আঞ্জা বনাম। খুতৰা শাকৰ টেঙা আঞ্জাটো দাইলৰ বৰা দিলে খুব ভাল লাগে, তেনেকৈ এখন বনাম বুলি ভাবিছোঁ। আৰু এয়া কণ বিলাহী এইমাত্ৰ বজাৰৰ পৰা আনিছোঁ, লগত কচু আছে, অকণমান জ্বলা টেঙা টাইপৰ অকণমান ভাজিৰ নিচিনাকৈ বনাম পিটিকাৰ দৰে, আৰু কিবা কিবি বনাম। থালখন আপোনালোকৰ আগতো লৈ আহিম। ব'লক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। কচু শাকৰ ভাজি বনাইছোঁ বুলি ক'লে বা তৰকাৰী বনাইছোঁ বুলি ক'লে কি কচু শাক খুবেই সুধি থাকে কমেণ্টত, এইটো খুবেই আহে, সেইকাৰণে আজি দেখুৱাই দিছোঁ। এইটো যিটো মানে আমাৰ ক'লা কচু বুলি কয়, পাত কচুটো, ডালে পাতে যে খাই সৰু সৰু, এইটো কচু মই দুটুকুৰা কৰিলোঁৱে। তাৰপিছত মনত পৰিলে, কাৰণ আগৰ ভিডিঅ'ত বহুত কমেণ্ট আহিছে এনেকুৱা, মই বুজাই পেলাই ক'ব পৰা নাই, সেইকাৰণে মই আজি দেখুৱাই দিলোঁ। এনেকুৱা কচুহে আমি আচলতে খাওঁ। আৰু এতিয়া যিহেতু মই ভাজি বনাম, গতিকে কাটি লওঁ। এই কণ বিলাহীখিনি চাফা কৰি লৈছোঁ, পকাখিনি গুচাই লৈছোঁ, আৰু কেঁচাখিনি থৈ দিছোঁ। কাইলৈকে থৈ দিলে পকিয়ে যাব। সেইখিনি আঁতৰাই এয়া কেৰাহীখনত তেল গৰম কৰি পিঁয়াজ, নহৰু, আদা, জলকীয়া একেলগে গোটেইখিনি দি অকণমান সময় ভাজিলোঁ। হালধিও অকণমান দিলোঁ। আৰু এতিয়া এক বাতি লৈছোঁ এয়া কণ বিলাহী। কণ বিলাহীৰ পৰিমাণটো অকণমান বেছিয়ে লৈছোঁ। আজি মানে অকণমান টেঙা সোৱাদটোৰে সৈতে কচুৰ ভাজিখন বনাম বুলি ভাবিছোঁ, মানে একেবাৰে পিটিকাৰ দৰে। এয়া এইখিনি ভালকৈ ধুলোঁ, কাটিলোঁ, মানে টুকুৰা টুকুৰ কৰি ল'লোঁ। তাৰপিছত একেলগে এইখিনি দি অলপ সময় ভাজিম। ভাপতেই সিজি যায়, বেছি সময় প্ৰয়োজন নহয়। এনেদৰে লৰাই ফৰাই থাকিলেই কোমলি আহে। ঢাকোনখনো মাৰি দিছোঁ, সোনকালে হৈ যাব। আৰু এইখিনি হৈ থাকে মানে এয়া মই খুতৰা শাকখিনি কাটি লওঁ বুলি ওলালোঁ। শাকখিনি আচলতে যিমান মিহিকৈ কটা যায় আঞ্জাখন সিমানেই সোৱাদ হয়। মই কাটোতে অৱশ্যে ইমান মিহি হোৱা নাই, তথাপি কাটি গৈছোঁ আৰু অলপ মোহাৰি দিম। সেইফালে কচুখিনিও সিজিবলৈ দি থৈছোঁ। ফ্লেমটো অকণমান হিটটো কমাই থৈ আহিছোঁ। আৰু এয়া দেখিছে মচুৰ দাইলখিনি ধুনীয়াকৈ কোমলি গৈছে। এই মচুৰ দাইলখিনি মই দুবাৰমান ভালদৰে ধুইহে তিয়াই থৈছিলোঁ, সেইকাৰণে পানীৰ পৰা টুকিয়ে মই পিচিবলৈ বুলি লৈছোঁ। এইফালে চাওঁচোন কচুখিনি, এয়া হেতাখনে মোহাৰি দিছোঁ, মানে বিলাহীখিনিও ভালকৈ ভাগি যাওক, জলকীয়াখিনিও মিক্স হৈ যাওক, আৰু কচুৰ ঠাৰিখিনিও ভালদৰে মিক্স হৈ যাওক, এইবুলি হেতাখনেৰে মোহাৰি মোহাৰি দিছোঁ। আৰু এয়া দেখিছেনে কোমল হৈ গ'লেই, মানে আৰু অলপ সময় শুকালেই নমাব পৰা হৈয়ে যাব। ধুনীয়াকৈ শুকাইছে। যিহেতু অকণমানকৈ পিটিকা নিচিনাকৈ বনাম বুলি ভাবিছোঁ, সেইবাবে আৰু অকণমান শুকুৱাই দিছোঁ। এয়া এইবাৰ ঢাকোন নমৰাকৈ অকণমান শুকাবলৈ দিলোঁ। আৰু এয়া কচুৰ ভাজিখন ৰেডি হৈ গ'ল। আৰু এনেকুৱা ভাজিখনেৰে ভাতকেইটা সানি খাব পাৰি। খুব ধুনীয়া টেঙা আৰু জ্বলা সোৱাদ হয়, আৰু এইকণ খাই সঁচাই খুব ভাল লাগে। এয়া দেখিলে খুব ধুনীয়া কালাৰ আহিছে। আৰু এইফালে মই মচুৰ দাইলখিনি পিচি ল'লোঁ, অকণমান পানী দি পেলাই পিচিলোঁ, ধুনীয়াকৈ পিচ খাই গ'ল। আকৌ কেৰাহীখন বহাই দিওঁ, তেলখিনি গৰম হ'বলৈ দিলোঁ। এতিয়া এটা এটাকৈ গোটেইখিনি পকৰি বনাই ল'লোঁ। এই যে শাকৰ আঞ্জাৰ লগত এই মচুৰ দাইলৰ পকৰিটো দিয়া যায়, খাবলৈ কিবা এটা বেলেগেই সোৱাদ হয়। বিশেষকৈ টেঙা আঞ্জা হ'লে ইয়াৰ সোৱাদটো দুগুণ বাঢ়ে। আৰু এয়া ইলুটি শিলুটি কৰি অলপ সিজিবলৈ দিলোঁ। বৰ বেছি মৰমৰীয়াকৈ ভজা নাই, মানে অলপ সিজিলেই হ'ব, যিহেতু আঞ্জাত দিয়া হ'ব। দুয়োফালে অলপ অলপ সিজিলে তেলৰ পৰা উঠাই থ'ব পৰা হ'ব। অকণমান ছাইড কৰি আৰু কেইটামান দিব লগা আছিলে, দি দিলোঁ। এয়া তেলখিনি যিহেতু আছে, সেইখিনিও সিজি থাকক বুলিয়ে এনেকৈ দি দিলোঁ। সময়ো কম লাগে নহয়নে? এয়া এইখিনি উঠাব পৰা হৈ গ'ল, তেলৰ পৰা উঠাই দিলোঁ। বৰ বেছি মচমচীয়া হৈ গ'লেও বেয়া দেখি, মানে ভাল নালাগে খাবলৈ। যিহেতু আঞ্জাত দিয়া হ'ব, এনেদৰে হ'লেই হয়। পাঁচফোৰণ কেইটামান দি বিলাহী এটা দি ভাজি ল'লোঁ। ইয়াত হালধি আৰু নিমখ দিম। এয়া হালধি দি ল'লোঁ। হালধিখিনি তেলতেই দি দিছোঁ।
আৰু অকণমান বিলাহীখিনি কোমল হওঁতে এয়া শাকখিনি দি দিলোঁ। শাকখিনিও ইয়াত দি দিলোঁ, গতিকে একেলগে বিলাহীৰে সৈতে সিজি থাকিব। এয়া পৰিমাণ অনুসৰি নিমখ দি অকণমান লৰাই ঢাকোন মাৰি দিলে শাকখিনি জয় পৰি যাব। অলপ সময় সিজক, এনেদৰে ৰাখি দিলোঁ। এতিয়া ভাজিৰ কাৰণে এয়া ভাত কেৰেলা দীঘল দীঘলকৈ কাটি নিমখ হালধি সানি ল'লোঁ আৰু এই তেলতে ফ্ৰাই হ'বলৈ দিলোঁ। ইলুটি সিলুটি কৰি অলপ সময় তেলত থোৱাৰ পাছতে ধুনীয়াকৈ সিজি যায়, গতিকে বেছি সময় প্ৰয়োজন নহ'ল। গোটেইকেইপিচ একেলগতে ভাজি পেলালোঁ। এয়া সিজিছে আৰু এইখিনি উঠাব পৰা হৈ গ'ল। পটলো কেইটামান কাটি নিমখ হালধি সানি থৈছোঁ, একেলগে গোটেইখিনি ভাজি পেলাব পাৰিম। আনফালে শাকৰ আঞ্জাখিনি সিজিবৰ কাৰণে দি থোৱা আছে আৰু এয়া পাতলখিনিও ইয়াত দি দিছোঁ একেলগে। এইখিনি সিজি থাকে মানে আঞ্জাখিনি চাবলৈ যাব পাৰে। ৰন্ধা বঢ়া টাইমটোত অলপ লৰালৰি থাকেই নহয়নে? বহু সময় পাকঘৰত সোমাই থাকিবলৈও মন নাযায়, গতিকে শ্বৰ্টকাট যেনেকেই হয় আৰু তেনেকেই বিচাৰি ফুৰোঁ। সোনকালে হ'লেই আজৰি আৰু। এইফালে এয়া শাকখিনি সিজি গৈছে। আলু এটা ভাঙি দি দিব পাৰি। আৰু এয়া মই এই যে মচুৰ দাইল পিচিছিলোঁ তাৰে অলপমান আছিলে, লাগি আছিলে, সেইখিনি পানীৰে দি দিলোঁ। আৰু অকণমান দাইলো বনাইছিলোঁ, দাইলৰো অকণমান, বেছি নহয়, অকণমান দাইলো তাত দি দিলোঁ। আঞ্জাত অকণমান দাইল পৰিলে খাই ভাল লাগে শাকৰ আঞ্জাখিনি। বহুত দিয়া নাই, অকণমান দিছোঁ, মানে যিহেতু মই এক্সট্ৰাকৈ দাইল বনাই আছোঁ। এইফালে আঞ্জাখিনি ধুনীয়াকৈ বক বককৈ উতলিল। ইয়াতে বৰখিনি দি দিলোঁ আৰু এইখিনি যেতিয়া ভালকৈ উতলিব তেতিয়া নমাই থ'ব পৰাই হ'ব। ভালদৰে উতলাৰ পাছত এইখিনি এয়া জুইৰ পৰা নমাই থ'লোঁ আৰু এয়া পৰিৱেশন কৰিব পৰা হৈয়ে গ'ল। আৰু এয়া মই ভাতখিনি বাঢ়িয়ে ল'লোঁ। এয়া দিলোঁ ভাত কেৰেলা, পটল আৰু এয়া কচু শাকৰ ভাজি, টেঙা জ্বলা সোৱাদেৰে কচু শাকৰ ভাজিকণ। আৰু এইফালে দিলোঁ খুতৰা শাকৰ, মচুৰ দাইলৰ বৰৰ সৈতে খুতৰা শাকৰ আঞ্জাখন। এয়া ৰহৰ আৰু বুট দাইল মিক্স কৰি অকণমান দাইল বনাইছিলোঁ, এয়া দাইল আৰু দুটা পকৰি। এয়াই আছিল মোৰ আজি দুপৰীয়াৰ নিৰামিষ থালিখন। খুতৰা শাকৰ আঞ্জা, কচু শাকৰ ভাজি, ভাত কেৰেলা পটলৰ ফ্ৰাই, দাইল, অকণমান পকৰি, এয়া মোৰ দুপৰীয়াৰ ভাতৰ থালিখন।